শোষণ বঞ্চনা দুৰ্নীতি অনিয়মৰ বাতৰি একেবাৰে পৃষ্ঠা ভৰাই দিয়ে সংবাদপত্ৰ সেইটো আটাইতকৈ দুখ লগা কথা সাংবাদিকসকলে সংবাদপত্ৰৰ দ্বাৰা আটাইতকৈ শোষিত আৰু বঞ্চিত প্ৰাণী আজিৰ তাৰিখতো সাংবাদিকসকলে নিজৰ ভৰিত থিয় হৈ থাকি সাংবাদিকতা কৰিব পৰাৰ পৰিৱেশ এতিয়াও অসমত হোৱা নাই অথচ অসমৰ সংবাদপত্ৰৰ 200 বছৰীয়া ইতিহাসক লৈ আমি গৰ্বিত এই আৰু আমাৰ সাংবাদিকৰ যিটো আচৰণ আৰু আচলতে আমি অলপতে সন্তুষ্ট তেওঁলোকে কৈ থাকে যে আমাৰ অৱস্থা বেয়া সংবাদপত্ৰসমূহৰ সংবাদ গোষ্ঠীসমূহৰ বেয়া অথচ অসমৰ জনসংখ্যা মাত্ৰ 3,22 লাখ বুলি কয় মানে 3.5 কোটি বুলিও যদি ধৰে তাৰ বিপৰীতে অসমত এতিয়া দৈনিক কাকতৰ সংখ্যা চৰকাৰী অনুমোদন মতে অনুমোদন নোহোৱা পেপাৰ বাদ দিয়ক চৰকাৰী অনুমোদন মতে অসমত দৈনিক কাকতৰ সংখ্যা 42খন কাকতেৰে সাংবাদিকতা চলি থকা অসমত যদি ইমানেই দুৰৱস্থা সংবাদ গোষ্ঠীয়ে যদি সাংবাদিকক প্ৰাপ্য মজুৰি দিব নোৱাৰে পাৰিতোষিক দিব নোৱাৰে তাৰ পিছতো ইটোৰ পিছত সিটোকৈ সংবাদ গোষ্ঠী কেনেকৈ জন্ম হৈ গৈছে